সমগ্ৰ ৰাজ্যৰ লগতে দেৰগাঁও সমজিলাৰ উদ্যোগতো দেৰগাঁৱৰ নাৰায়ণ শৰ্মা স্মৃতি পথাৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্বহীদ দিৱস। অতি পবিত্ৰ দিন। বিদেশী বহিষ্কৰণ আন্দোলনৰ প্ৰথমজন শ্বহীদ সৰ্বেশ্বৰ তালুকদাৰ আজিৰ দিনটোতেই দেশৰ কাৰণে প্ৰাণ আহুতি দিছিল আৰু আমি সেই তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই 10 ডিচেম্বৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। আৰু এতিয়াও অসম চৰকাৰে প্ৰথমখন যিখন চৰকাৰ অসম গণ পৰিষদ দলৰ 1985 চনৰ চৰকাৰখনে 10 ডিচেম্বৰটো চৰকাৰীভাৱে শ্বহীদ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্ত অনুসৰি আজিলৈকে আমি শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ। বৰ্তমানৰ যিখন চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়া দুয়োজনৰে নেতৃত্বত আমি এই 10 ডিচেম্বৰ দিনটো শ্বহীদ দিৱস হিচাপে চৰকাৰীভাৱে সমগ্ৰ অসমতে একে সময়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লওঁ আৰু আজিৰ দিনটোতে আমি ডক্টৰ ভূপেন হাজৰিকাৰ শ্বহীদ বনামো তোমাক গীতটো একে সময়তে সমগ্ৰ অসমতে শ্বহীদক শ্ৰদ্ধা জনাই আমি গীতটো পৰিৱেশন কৰিম। আমাৰ দেৰগাঁও সমষ্টিটো সেই একেটা পৰ্যায়তে আমাৰ হ'ব। আমি আশা কৰিছোঁ সকলো ৰাইজে সেই অসম আন্দোলনৰ স্মৃতি আজি ৰোমন্থন কৰি তেওঁলোকে এৰি থৈ যোৱা আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ পক্ষে আমি সকলো ৰাইজ একত্ৰিত হৈ থিয় হ'ম। মইতো সেইখিনি নাজানো, কোনোবাই যদি কাৰোবাক মই নাজানো, আমি ফালৰ পৰা তেনেকৈ কাকো নিমন্ত্ৰণ কৰা হোৱা নাই। সেইটো কোনোবাই মিছিল কৰিছে তেনেকুৱাখিনি তেখেতসকলক, কিন্তু মই সেইখিনি আজি সেইবোৰ কোনো কাৰ্যসূচী নাই। কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক। দেৰগাঁও সমজিলাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত বিভিন্ন স্থানৰ ৰাইজৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। आज का ये अवसर हमने जो यहाँ पे प्रोग्राम ऑर्गेनाइज किया है, जो जितने भी शहीद हैं उनको आज हम यहाँ पर श्रद्धांजलि देंगे और ये पूरा स्टेट लेवल का प्रोग्राम है जो हमने अपने को डिस्ट्रिक्ट में भी ऑर्गेनाइज किया है। यहाँ पे लगभग 4000 से भी ज़्यादा लोग आ गए हैं और लोग बहुत उत्साहित हैं जितने भी शहीद हैं उनको श्रद्धांजलि देने के लिए। और अभी कुछ टाइम में MLA सर भी यहाँ पर आएंगे और सबसे पहले जो सेंट्रल प्रोग्राम है उसका लाइव टेलीकास्ट किया जाएगा और उसके बाद 30 मिनट्स का हमारा खुद का प्रोग्राम होगा जिसमें हम शहीदों को श्रद्धांजलि देंगे और जो इनका सबका गीत है वो उस गीत का गान करेंगे। अच्छा मैम, यहाँ महिलाएं, ज़्यादातर महिलाएं, जितने भी महिलाएं आए हैं यहाँ पर, हमने उनसे बातें की है। मैडम, कोई महिलाएं बोल रहे हैं कि यहाँ पर पैसे दिए जाएंगे, ये कैसी बात है? 10,000। देखिए, ये इसकी जानकारी मुझे नहीं है क्योंकि मेरे से किसी ने इस तरीके से बात नहीं किया है। आधार पर दिए जाएंगे कह रहे हैं महिलाएं? नहीं, लेकिन हमारी तरफ से ऐसी कोई इन्फॉर्मेशन नहीं गई है और अगर किसी ने ऐसी गलत इन्फॉर्मेशन स्प्रेड किया तो मैं उस पर एक्शन लूँगी। देरगाँवर পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।